নমস্কাৰ, মই নিউমাৰলজিষ্ট জোনালী দত্ত আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ এটা সৰু সুন্দৰ ভিডিঅ' লৈ। আহিব লগা বছৰটো 2025 চনটো হৈছে আমাৰ মংগলৰ বছৰ, সকলোৱে জানে। এই মংগলৰ বছৰটোত আমি কি কৰিব লাগিব, কিদৰে আমি সাৱধানতা অৱলম্বন কৰিব লাগিব, তাৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ। প্ৰথম কথা হ'ল, আমি যিমানেই ৰেমেডি নকৰোঁ কিয়, বা আমি যিমানেই ক্ৰিষ্টেল নিপিন্ধোঁ কিয়, বা যিমানেই জেমষ্ট'ন নিপিন্ধোঁ কিয়, যদিহে আমাৰ মনৰ ভাৱ ধাৰণাবিলাক সলনি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাক একোৱে কাম নিদিয়ে। প্ৰথম কথা হ'ল, আমি পজিটিভ হ'ব লাগিব। এটা পজিটিভ মাইণ্ড আমি ৰাখিব লাগিব। পজিটিভ মনোভাৱ এটাহে আমাক পজিটিভ কাম এটা কৰাত সহায় কৰিব। এতিয়া কথাটো হ'ল, আপুনি ধৰক 100% পজিটিভ, কিন্তু আপোনাৰ ঘৰত যদি নিগেটিভ এনাৰ্জি আছে বা আপোনাৰ ঘৰৰ বাতাবৰণ যদি নিগেটিভ এনাৰ্জিৰে ভৰি পৰিছে, তেতিয়াহ'লে আপুনি যিমানেই পজিটিভ নহওক কিয়, আপুনি ঘৰখনত যোৱাৰ লগে লগেই আপোনাৰ মাইণ্ডটো আকৌ নিগেটিভ হৈ যাব। আপোনাৰ খং উঠিব পাৰে, সৰু সৰু কথাতে আপোনাৰ খং উঠিব পাৰে, কোনোবাই কিবা ক'লেও আপোনাৰ সহ্য নহ'ব পাৰে। ঘৰখনত থাকিলেই আপোনাৰ এটা অশান্তি ভাৱ আহি থাকিব পাৰে। আৰু যেতিয়া আপুনি ঘৰৰ বাহিৰলৈ ওলাই গুচি আহিব, তেতিয়াই আপোনাৰ মনটো ভাল লাগিব। তাৰ কাৰণ কিয়? তাৰ কাৰণ এইটোৱেই যে আপোনাৰ ঘৰখনত নিগেটিভ শক্তি ভৰি পৰিছে। এতিয়া আমি কি কৰিব পাৰোঁ? নিগেটিভ শক্তিৰ কাৰণে আমি কি কৰিব পাৰোঁ? প্ৰথম কথা, মই আপোনালোকৰ কাৰণে এটা বস্তু বনাইছোঁ। সেই বস্তুটো হ'ল, আপোনাৰ সেই বস্তুটোৱে বহুতখিনি সহায় কৰিব আপোনাৰ ঘৰত থকা নিগেটিভ শক্তিখিনি ৰিমুভ কৰিব আৰু আপোনাৰ ঘৰৰ যিটো বাতাবৰণ, সেই বাতাবৰণটো পজিটিভ কৰিব। তাৰ কাৰণে আপোনালোকে এই বস্তুটো, এইটো হেংগিং হয়, আপোনালোকে ঘৰৰ দুৱাৰমুখত লগাব পাৰে। আপোনাৰ ঘৰৰ দুৱাৰমুখত এইটো হেং কৰি ৰাখিব পাৰে। এই বস্তুটো অট'মেটিক চাৰ্জ হৈ থাকিব। এইটোক চাৰ্জ কৰাৰ কোনো প্ৰয়োজন নাই। অট'মেটিক চাৰ্জ হৈ থাকিব, কাৰণ কিয় ইয়াত চেলেনাইট আছে। আৰু এই বস্তুটো আপুনি ঘৰত হেংগিং কৰাৰ পিছত লাহে লাহে পৰিৱৰ্তন হ'ব। এতিয়া কথাটো হ'ল, হেংগিংটো লগালেই আপোনাৰ ঘৰৰ পৰা নিগেটিভ নাইকিয়া হৈ যাব নেকি? সেইটো আপোনালোকৰ বহুতৰে কুৱেশ্যন আহিছে। মই কওঁ, এই কুৱেশ্যনটোৰ এনচাৰ মই দিছোঁ। প্ৰথম কথা, নিজৰ মাইণ্ডটোতো পজিটিভ কৰিবই লাগিব। তাৰপিছতে আপোনাৰ ঘৰখনৰ চাৰিওদিশে থকা নিগেটিভ এনাৰ্জিখিনি এই ক্ৰিষ্টেল হেংগিংটোৱে নাইকিয়া কৰিব। নিগেটিভখিনি নাইকিয়া কৰি পজিটিভ ভাৱ এটা ৰাখিব। আপোনাৰ ঘৰৰ পৰা, বাহিৰৰ পৰা আপুনি ভিতৰলৈ আহিছে, আপোনাৰ মাইণ্ডত যদি বহুত নিগেটিভ ভাৱ এটা আছে, আপোনাৰ ঘৰখনত সোমাই ভাল লাগিব। ঘৰখনৰ মানুহখিনিৰ লগত কথা পাতি ভাল লাগিব। তেওঁলোকৰ মাজৰ থকা ভুল বুজাবুজিখিনি নাইকিয়া হ'ব। সকলোখিনি ভাল হ'ব। পজিটিভ ভাৱ এটা আহিব। সকলোৰে মনবিলাক ফূৰ্তিত থাকিব। সেইকাৰণে আপোনালোকে এই হেংগিংটো লগাব পাৰে। এই হেংগিংটোৱে ইমানখিনি কাম কৰিব, কোনোবা যদি শত্ৰু বা কোনোবা যদি আপোনাক বেয়া পোৱা মানুহে যদি আপোনাৰ কাৰণে বেয়া ভাৱ লৈ পেলাই আপোনাৰ ঘৰলৈও আহিছে, তেতিয়াহ'লে সেই নিগেটিভ ভাৱটো তেওঁ ঘৰৰ বাহিৰতে ৰাখিব লাগিব। কাৰণ এখন পজিটিভ ঘৰত এজন নিগেটিভ মানুহ বেছি সময় থাকিব নোৱাৰে। তেওঁ হয়তো আপোনাৰ ঘৰত বহিব, কথা পাতিব, কিন্তু অলপ সময় পিছতে তেখেতে গুচি যাব। কাৰণ কিয়? য'ত পজিটিভ শক্তি বেছি থাকে, তাত নিগেটিভ শক্তি বেছি সময় টিকি থাকিব নোৱাৰে। সেইকাৰণে মই ভাবিছোঁ, আহি থকা বছৰটোত যাতে সকলোৰে ঘৰখনত এটা পজিটিভ ভাৱ আহে আৰু সকলোৰে ঘৰখনত পজিটিভ হৈ যাওক। কাৰণ পজিটিভ মাইণ্ডটো থাকিলেহে আপুনি ৰেমেডিও কাম দিব, আপোনাৰ ক্ৰিষ্টেলেও কাম দিব। সেইকাৰণে আপোনালোকে এইটো অৰ্ডাৰ কৰিব পাৰে। লিমিটেড ষ্টক হৈ আছে বৰ্তমানলৈ। যাক যাক লাগে তেওঁলোকে বুক কৰিব পাৰে। আৰু বুকিং কৰিবৰ কাৰণে মোৰ ইয়াত নাম্বাৰ দিয়া আছে। নাম্বাৰত আপোনালোকে কল কৰিব বা মেছেজ পঠাব পাৰে। তাৰপিছতে আপোনালোকক আপোনাৰ এড্ৰেছত পঠাই দিয়া হ'ব। নমস্কাৰ। নেক্সট ভিডিঅ'টো লৈ পেলাই আকৌ আহি আছোঁ।